মই স্পটলৈ মই যাবলৈ সময় নাপালোঁ। কালি মই নিশা 9টা বজালৈকে মই মিটিঙত আছিলোঁ। মই সেই মিটিং শেষ হোৱাৰ পাছতে গম পাইছিলোঁ। তাৰপিছত মই খবৰ ল'লোঁ, ডেড বডি আনি মেডিকেল পোৱালেহি আৰু সেই মেডিকেলত মই সোমাই খবৰ কৰিলোঁ মৰ্গত ডেড বডি সোমাই আছে। গতিকে যি হ'লেও আজি আমাৰ এজন কাৰ্যকৰ্তাক তেনেধৰণে অন্য দলৰ এজন সমৰ্থকে ৰাস্তাত আগভেটি লৈ হত্যা কৰাটো বা মাৰপিট কৰি হত্যা কৰাটো এটা দুৰ্ভাগ্যজনক। আমাৰ সোণাৰী সমষ্টিত নজিৰবিহীন এটা ঘটনা হ'ল বুলি মই ভাবিছোঁ। কোনোদিন এনেকুৱা সংঘাত হোৱা নাছিল। ৰাজনীতি ক্ষেত্ৰখনত এনেধৰণে হিংসাই ৰাজনীতি কৰিব নাপায়। আৰু অন্ততঃ আমি যিহেতু এখন অসমত সকলো জাতি জনগোষ্ঠীয়ে বাস কৰিছোঁ, সমিল মিলি আছোঁ অসমীয়া জাতি হিচাপে। গতিকে আমি তেনেধৰণে বাস কৰা অসমখনত এই অসমীয়া জাতিটোৰ মাজত ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ হোৱাটো কোনো কাৰণতে এইটো গ্ৰহণযোগ্য নহয়। গতিকে এইটো আমাৰ যিহেতু আইনৰ গণ্ডি লৈ গ'ল হত্যা কৰাৰ পাছত আইনে এইটো বিচাৰ কৰিব আৰু পুলিচ প্ৰশাসনক এটা মই অনুৰোধ জনাইছোঁ যাতে এইটো উচিত তদন্ত হ'ব লাগিব। যিহেতু একেলগে ওচৰ চুবুৰীয়া ওচৰতে বাস কৰা আদিবাসী লোকসকলৰ মাজত সেইটো পৰিয়াল আছে আৰু সেয়েহে এই পৰিয়ালটো আজি ভয় শংকাত জীয়াই থকাৰ নিচিনা হৈছে। তাৰে যিহেতু তাতে নিজৰ গৃহস্থজনক মানুহে হত্যা কৰিছে, ওচৰৰ আদিবাসী এজন ব্যক্তিয়ে, যিজনে আমাৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলত সমৰ্থিত হিচাপে ঘূৰি আছিল, কাম কৰি আছিল। ৰাস্তাত তেওঁলোকে কি ধৰণে সংঘাত হ'ল, কেনেধৰণে কাজিয়াখন সূত্ৰপাত হ'ল, এই কথাটো অন্ততঃ জানিব লাগিব। আৰু সেই সূত্ৰপাত যাতে আৰু ভৱিষ্যত অনাগত দিনত নহওক আৰু সকলোৱে মিলি ৰাজনীতি কৰিছে। নিজৰ নিজৰ দলে নিজৰ নিজৰ সমৰ্থকসকলে তেওঁলোকৰ আদৰ্শৰে তেওঁলোকে নিৰ্বাচন চলাইছে। আমাৰ আদৰ্শৰে আমি নিৰ্বাচন চলাইছোঁ। ৰাইজক আমাৰ চৰকাৰখনে কিমান দিলে নিদিলে এইখিনি আমি উপস্থাপন কৰিছোঁ। তাৰ মাজত আমাৰ কোনো সংঘাত নাই, কোনো এটা দলৰ লগত আমাৰ সংঘাত হোৱাৰ কোনো যুক্তি নাই। গতিকে আজিলৈকে আমি কাৰো বদনাম কৰা নাই। আজি নিৰ্বাচনী প্ৰচাৰসমূহত দলৰ কিছু কথা ক'বলগীয়া হয় যদিও আৰু ব্যক্তি বিশেষে কোনো কাৰণতে আজিলৈকে আমি তাত উল্লেখ কৰা নাই বা আমি বদনামৰ বক্তব্য ৰখা নাই। গতিকে আজি আমি সকলোৱে অসমীয়া হিচাপে আছোঁ। ইলেকশ্যন হৈ যোৱাৰ পাছত একেখন সমাজতে আমি সকলোৱে থাকিব লাগিব। তেনেধৰণে আমি চিন্তাৰে আমি ৰাজনীতি কৰিব লাগিব। তেতিয়াহে আমি এখন সুস্থ সমাজ মানুহ হিচাপে আমি জীয়াই থাকিব পাৰিম। আমি দেখা গৈছে আজিৰ দিনটোত আমি ঘটনাস্থলী পৰিদৰ্শন কৰিছোঁ। তেওঁলোকে আচলতে নিৰাপত্তাহীনতাত ভুগিছে আৰু গোটেই বিষয়টো হৈছে কি যি আদিবাসী সম্প্ৰদায়ৰ লোকৰ মাজত এঘৰ আছে, তেওঁলোকে কেমেৰাৰ মাজত আচলতে মুখ খুলিব বিচৰা নাই। আপোনালোকে নিৰাপত্তা দিশটো কেনেকৈ চোৱা চিতা কৰিব? এইটো কথা আমাৰ তাত যিসকল কাৰ্যকৰ্তা আছে সেইসকলকে মই আহ্বান জনাইছোঁ। তেওঁলোকে অন্ততঃ তেখেতসকলৰ বা সেই পৰিয়ালটোক যাতে সাহস আৰু প্ৰেৰণা দিব লাগিব, তেওঁলোকক উৎসাহ যোগাব লাগিব। আমাৰ আজি নিৰ্বাচনী সভাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব আৰু তেখেতৰ সভাখন শেষ হোৱাৰ পাছতেই মই সেই উক্ত ব্যক্তিজনৰ ঘৰলৈ যাম, আমাৰ দলীয় কাৰ্যকৰ্তাজনৰ ঘৰলৈ যাম। গৈ তাত গোটেই কথাখিনি মই বুজ লৈ কি কৰিলে ভাল হ'ব আমাৰ বাকী কাৰ্যকৰ্তাসকলক মই সেইখিনি দিহা পৰামৰ্শ দি আহিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।